চেলিভাৰ্ছ তেওঁলোকৰ বিভিন্ন ধৰণৰ ইয়াত সুবিধা আছে। তেওঁৰ স্থান হ'ল নাহৰকটীয়া হনুমান মন্দিৰ ওচৰত, আৰু তেখেতৰ নম্বৰো ইয়াত উপলব্ধ আছে। মই স্ক্ৰীণত আপোনালোকৰ আগত ডিছপ্লে কৰি দিছোঁ। আপোনালোকৰ ইয়াত বিয়া হওক বা যিকোনো সমাজত যিকোনো কাৰ্যসূচী আপোনালোকে যদি লয়, এইবোৰ আপোনালোকে সুবিধা গ্ৰহণ কৰিব পাৰিব। তো বিশেষকৈ আপোনালোকক এইটোৱে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ, বুজাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে বিচাৰে যে কাৰিকৰ লাগে বা এই দিয়া মেলা ব্যৱস্থা সুবিধা কৰিব লাগে, চেলমেন লাগে, এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে সুবিধা ল'ম বুলি যদি ভাবে, তেনেহ'লে মই এই টেডাৰিং কাৰ্ড মই আপোনালোকৰ মাজত ডিছপ্লে কৰি দিছোঁ। সেই কাৰ্ডটো আপোনালোকে তলৰ ডিছক্ৰিপশ্যনত মই নাম্বাৰো দিছোঁ, তেখেতসকলক যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ স্থান হ'ল নাহৰকটীয়াৰ। তো আহক, মই তেখেতসকলৰ সদস্যসকল আছে, সদস্যসকলৰ লগতো মই কেমেৰাৰ মাজত লৈ আছোঁ। বন্ধুসকল, অমৃত টেডাৰিং যিবোৰ ইয়াত বিভিন্ন খাদ্য সামগ্ৰী বনায়, মই ডিছক্ৰিপশ্যনৰ তলত নাম্বাৰ দিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে এখেতসকলক। এখেতসকলে যিকোনো সুবিধা আপোনালোকৰ মাজত সুবিধা লৈ আহিব, আপোনালোকৰ মাজত ব্যৱহাৰ কৰিব। আমাৰ লগত আছে অমৃত টেডাৰিঙৰ বিষয়ববীয়া, আমি তেখেতৰ লগতে দুই এষাৰ কথা পাতিম। আপোনালোকৰ এই অমৃত টেডাৰিং এই বিষয়ে আমাৰ দৰ্শকক কওকচোন, কি কি আপোনালোকে সুবিধা দিছে? সুবিধা আছে আমাৰ, যেনেকুৱা আপোনাৰ গোটেই আপোনাৰ মানুহ যিমান লাগে মানুহ পাই যাব, এনেমান কাৰিকৰ চাৰিকলৈকে চব গোটেইখিনি পাই যাব। তাৰপিছত আপোনাৰ পেণ্ডেল চেণ্ডেল গোটেইখিনি চব পাব। তাৰপিছত কাউণ্টাৰ চাউণ্টাৰ চব গোটেইখিনি পাই যাব। এতিয়া কাউণ্টাৰ বুলি ক'লে বিভিন্ন মানুহে নুবুজে যে কাউণ্টাৰ মানে কি। যেনেকুৱা এনেকুৱা টাইপৰ কাউণ্টাৰ আছে আপোনাৰ এইবিলাক। ইয়াত এনেকুৱা ডিজাইন আপোনাৰ ধেৰ ডিজাইন পাই যাব, কেইবাটা ডিজাইন আছে। আৰু আপোনালোকৰ মাচুল কেনেকুৱা, কি কেনেকুৱা হৈ আছে মানে জানিব বিচাৰে যে এনেকৈ কাউণ্টাৰ লৈ আপোনালোকৰতো মাচুল থাকিব না, যে কি কেনেকুৱা মাচুল আপোনালোকে লয়, সেই বিষয়ে অলপ বুজাই দিব। কিছুমান আপোনাৰ হেৰি আছে, আমাৰ চাই হেৰি আছে, কিমান কেইটা লাগে কেইটা নহয়, চব যিমানটো হেৰি লাগিব সিমানটো সেইটো হিচাপতে হ'ব। মানে খাদ্য সামগ্ৰীৰ ভিতৰত আপোনালোকে কি কি দিয়ে? খাদ্য সামগ্ৰী এতিয়া ৰাইজে যি বিচাৰে, যেনেকুৱা ঘৰৰ মানুহ যেনেকুৱা এইটো আইটেম আছে সেইখিনি পাব। এনেই উদাহৰণ এতিয়া আপুনি কেনেকুৱা আপুনি এতিয়া ঘৰত কি লাগে কি নহয় সেইটো আমি ক'ব নোৱাৰোঁ। এতিয়া ৰাইজে যোনটো ক'ব সেইটোৱে আমি ওলাই সেইটোৱে। ঠিক আছে। ইতিমধ্যে অমৃত কেটাৰিঙৰ বিষয়ববীয়াৰ লগত আমি কথা পাতিলোঁ। তেখেতলোকৰ নিৰ্দিষ্ট মাচুল আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বিয়া সবাহ হওক, যিকোনো সভাত তেখেতলোকে বস্তু কাৰিকৰ সৈতে আপোনালোকৰ পদূলিত উপস্থিত থাকিব। এয়াই মই আপোনালোকৰ মাজত অলপ বাৰ্তা লৈ আহিলোঁ। চাই থাকিব গোৰ্খা টুডে 24। ধন্যবাদ।